নমস্কাৰ বন্ধুসকল, য়াংষ্টাৰ পলিটিলা সকলোকে স্বাগতম। ফ্লড ড্ৰিংকাৰ ছেট ছাপ্লাই দিছিলোঁ, হাতীগড় মাটি খোলা ইনষ্টলেশ্যন ক্লিয়াৰ কৰিলোঁ। এই ফাৰ্মখনৰ টোটেল দীঘল আছে 155 ফুট আৰু 22 ফুট বহল আছে। আৰু এই ছেটটো ছাপ্লাই দি পেলাই আমাৰ ফিটিং কৰোঁতে টেকনিচিয়ানৰ আমাৰ সময় লাগি গৈছে। ইয়াত ক'ব গ'লে 2 দিন এবেলামান সময় লাগি গৈছে। কমপ্লিট হৈ গ'ল, গোটেই কাপবিলাক আমাৰ ছেটিং কৰি লৈ পেলাই চব চেক কৰি দিয়া হ'ল, কোনো প্ৰব্লেম নাই। আৰু য়াংষ্টাৰ পলিটিৰ আণ্ডাৰতে তেখেতে আগতো আমাৰ পৰাই মেটেৰিয়েলছ লৈছিলে। এতিয়া ফাৰ্মখন ডাঙৰ কৰিলে। প্ৰথম অৱস্থাত তেখেতৰ ফাৰ্মখন আছিলে 70 ফুট এখন ফাৰ্ম আছিলে, এইটো পাৰ্টলৈকে তেখেতৰ আছিলে। নেক্সট আকৌ এই পাৰ্টটো নতুনকৈ বনাইছে আৰু এই পাৰ্টটো গোটেই মেটেৰিয়েলছৰ পৰা আমাৰ পৰাই লৈছে, য়াংষ্টাৰ পলিটিৰ পৰাই লৈছে। আমি ছাপ্লাই দি পেলাই ফিটিং কমপ্লিট কৰিলোঁ। আৰু ফাৰ্মখনৰ ছাইডৰ হাইটটো 6.5 ফুটৰ প্লাছ আছে, 7 ফুটৰ ওচৰা-ওচৰি আছে। আৰু ভেটিটো এইটো নতুন ভেটি, ইয়াত মাটি দিবলৈ আছে। আৰু ছাইডত যিটো বেৰিবৰ কাৰণে ইউজ কৰিছে জিআই জালি ইউজ কৰিছে। জিআই জালিটো ফুটাটো 1 ইঞ্চি আছে আৰু জিআই জালিটো ইউজ কৰিলে ভেণ্টিলেশ্যন ভাল হয়। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নেক্সট ভিডিঅ'ৰ সম্পূৰ্ণ